ছটা হাতীলৈতে আমি বালিঘাটৰ নদীত গা ধুৱাই আছোঁ আমি। খুব ভাল লাগিব এচাক পূৰ্ণিমা ধুনীয়াকৈ পানী মাৰি আছে গাত। মানে আমি হোলী খেলিলোঁ দিনটো, হোলী খেলি আহি এতিয়া আমি নদীত নামিলোঁ বালিঘাটৰ নদীত। তো ইয়াতে সিহঁতক গা ধুৱাই আছোঁ চাক ছটা হাতী। এয়া চাক ধনবৰ, ধনবৰ মাটি আছে বেলেগ হাতীক, এয়াই ধনবৰ হয়। এয়া ধনবৰ কি হ'ল? এয়া ধনবৰ, ধনবৰ এতিয়া গা ধুব। এয়াই ধনবৰ হয়। এইফালে আছে উত্তৰ আৰু ৰেৱতী, এয়া আমাৰ কাঞ্চন, এয়া আমাৰ পূৰ্ণিমা। হেপী হোলী গোটেই অসমবাসীক আমাৰ কি কয় ফাকুৱাৰ শুভেচ্ছা জনালোঁ ন। আমাৰ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ গোটেই অসমবাসীক। আৰু এতিয়া আমি কাঞ্চন আৰু আলিদাক, এই আমাৰ আলিদা এতিয়া আমি হাতী গা ধুব যাম। হাতীক গা ধুৱাব যাম না। বহুত হোলী খেলিলোঁ একদম ফাকুৱা ৰং চং লগাই গোটেইটো ৰঙা হৈ পৰিছোঁ আমি। আৰু আমাৰ এতিয়া আমাৰ কাঞ্চন আহি আছে। তো কাঞ্চনক গৈ পেলাই আমি ফাকুৱা ৰং লগালোঁ। এয়া আমি বালিঘাট গা ধুব যাম। এতিয়া বালিঘাটত যাম ন। বালিঘাট গা ধুব যাম না। হয়, এয়া পৱন ৰং লগাই একদম ৰঙা হৈ আছে। আৰু আমাৰ বৰগছ ৰিজৰ্টৰ আমাৰ খুৰা, এইফালে আমাৰ দাদা। তো আজি সিহঁতকো লৈ আমি যাম বৰগছত। আৰু এই আমাৰ এইফালে আমাৰ আছে কালিয়া। এই কালিয়া আমাৰ এতিয়া বৰ্তমান ধনবৰ হাতীক আমাৰ কালিয়াই চলায়। তো এতিয়া আমি ধনবৰ ডালিমী আৰু আমাৰ এইফালে কাঞ্চন। তো আমি তিনিটা হাতী লৈ এতিয়া বালিঘাট নদীত গা ধুৱাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক দেই। হয়, আৰু আমাৰ আলিকাই কিবা কয় নেকি আজি হোলী বুলি? আলিকাই মানে নীলা হৈ গৈছে দেই। মোক কিছু পখৰাকে দিলে হা, আপোনালোকে বেয়া নাপাব। আৰু ধুনীয়াকৈ হাতী গা ধুব যাম এতিয়া। আৰু যদি মাংস বনাই আছে, খাচীৰ মাংস বনাই আছে, আমাৰ ডাইৰেক্ট মাংস বনাব দিছোঁ। আলিকাই পুৰা নীল বান্দৰ হৈ গ'ল। বান্দৰ ব্লু মংকি মই বনি গ'লো। মানে বিভিন্ন ধৰণৰ কালাৰ হৈ গ'ল। মোৰ মানে এই ৰঙৰ উৎসৱ ফাকুৱা বুলি কথা ন। নীলা বগা সেউজীয়া ক'লা আৰু কোনো কথা নাই। তোমাৰ কাঞ্চন এনেকৈ সাজি আছে, এয়া চাওক ৰঙা সেউজীয়া লগাই আছে। তো আৰু এইফালে আছে আমাৰ ডালিমী আৰু সেইফালে আছে ধনবৰ। তো তিনিটা হাতী লৈ আমি বালিঘাট নদীত গৈ আছোঁ গা ধুৱাবলৈ। আপোনালোকে চাই থাকক। আৰু এয়া ডালিমী এতিয়া আহিলে, পৱনে লৈ আহিলে ডালিমীক। চাওক ডালিমী হাতত ধৰি আহিছে পৱনৰ। তো ডালিমী ধনবৰ আৰু কাঞ্চক, তো আমি তিনিটা হাতীক লৈ এতিয়া নদীত যাম গা ধুৱাবলৈ। তো এতিয়া মই কাঞ্চনক আজি চলাম বুলি ভাবিছোঁ, বহুত দিনৰ মূৰত কাঞ্চনত চলাম। তো এতিয়া কাঞ্চনৰ ওপৰত উঠি লওঁ মই, আপোনালোকে চাই থাকক। আকৌ বেলেগ কালাৰ সানিলি, কোনে দিলা তোক? এই কালিয়া ৰং দি দিছে। আৰু এনেকে কাঞ্চনৰ ওপৰত উঠিলো। তো এতিয়া গা ধুৱাবলৈ যাম। এতিয়া আমি বালিঘাট যাম গা ধুৱাবলৈ। আমি বালিঘাটত যাম গা ধুৱাবলৈ কাঞ্চনক লৈ। আজি বহুত দিনৰ মূৰত হাতীত উঠিলো দেই। বহুত দিনৰ মূৰত আজি হাতীত উঠিলো কাঞ্চনৰ পিঠিত, বহুত দিনৰ মূৰত উঠিলো। বালিঘাটত যাম গা ধুৱাবলৈ। আমাৰ কাঞ্চনে ফাকুৱা লগাইছে ৰং। গৈ থাকিম। ডালিমী আহিলক, ধনবৰক খুলি আছে কালিয়াই। তো দেখো এইটো চাক আকৌ কি হ'ল? এইটো আলি হয় না, এইটো 100% আলি আজি ইমান ৰঙা চঙা হৈ গৈছে যে মোক যে ঘূৰাই দিলে। আলি মানে ৰাস্তা ঘাটহে, আলি ৰাস্তা ঘাটহে। আলি এনেকা থাকবা লাগে নেকি? এনেকে কালাৰিং হৈ আছে। মোক দিলা যে আহি পেলাই হেঁচা কোনে দিছে? কালিয়া চালিয়া চব আহি পেলাই দিলা নে? কি কৰিম মই এতিয়া? হয় নেকি? আৰু এনেকে আমি গৈ থাকো। সেইফালে ডালিমীও আছে, এইফালে আমাৰ কাঞ্চনক লৈ লাহে লাহে গৈ থাকো তিনিটা হাতী লৈ বালিঘাট নদীত। তো বলক গৈ থাকো। তো ইয়াৰ পৰা মই চব দেখুৱাই আছো দেই। আৰু এয়া কাঞ্চনৰ পিঠিৰ পৰা এতিয়া আমি যাবলৈ ওলাইছোঁ। তো বৰ্তমান কাঞ্চনৰ পিঠিত ময়ে আছোঁ। তো এইফালে আছে ডালিমীৰ পিঠিত এজন দাদা আহিছে নতুনকৈ, দেখা পোৱা নাই বাৰু, প্ৰথম দেখিলোঁ। আৰু এইফালে আছে আমাৰ কালিয়া। গৈ থাকিম ন। মই হীৰা হাতীত চলাওঁ। হীৰা হাতীক চলা। আৰু মই এইটো হাতী মই মানে হেৰি কৰি আছোঁ। তো আমি বলক গৈ থাকোঁ বালিঘাটলৈ। এতিয়া আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু আমি এনেকৈ যাবলৈ ওলাইছোঁ এতিয়া কাঞ্চনৰ এই আলিকা এইবিলাক ক, কিবা এটা ক। আমি এতিয়া গা ধুব বালিঘাট যাম। বালিঘাট যাবি? বালিঘাট গা পা ধুই আমি ধুনীয়াকৈ কাঞ্চনক, ধুনীয়াকৈ ৰাজে জানো বেয়া চেয়া নাপায়, ধুনীয়াকৈ ধুৱাই নিম না। আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ গোটেই অসমবাসীক। ৰঙৰ শুভেচ্ছা চবে ৰাইজকে জনালোঁ। এইফালে চা এইফালে চাই ক। আমাৰ হাতীক ৰং লগাইছোঁ না, শুভেচ্ছা জনালোঁ ৰাইজক হা।
গোটেই অসমবাহী গোটেই অসমবাহীত মই মানে জনাই দিলোঁ আৰু ৰাইজে জানো মোক বেয়া পায় আৰু এইফালে ধনবৰ আৰু ডালিমি ধনবৰ আৰু ডালিমি আমাৰ 3টা হাতীক লৈ আজি আমি বালিঘাট নদীত গৈ আছো একেলগে যাই আছোঁ একেলগে গৈ আছো ন বলক গৈ থাকো ইয়াৰ পৰা তো এইফালে কালিয়াই ধনক লৈ গৈ আছে আৰু এইফালে আমাৰ ডালিমিৰ ওপৰত নতুনকৈ দাদা এজন আহিলে বৰ ট্ৰাক চলাই কিন্তু এতিয়া আমাৰ হাতীত আজি গা ধুৱাবলৈ গৈ আছে তো মই আছোঁ কাঞ্চনৰ পিঠিত তো গৈ আছোঁ ধুনীয়াকৈ এইটো আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ হয় সেয়া ৱেষ্টাৰ্ণ ৰেঞ্জ আৰু চাওক আজি হোলী বুলি একদম মানুহ নায়ে ক'বলৈ গ'লে কাৰণ ৰঙৰ উৎসৱ ফাকুৱা বুলি আৰু মানুহ চানুহ নাই আজি জীপ চাফাৰীটো মানুহ কম আছে হাতী চাফাৰী ৰাতিপুৱা হ'ল বাৰু তো 3টা হাতী লৈ লাহে লাহে যাবলৈ আমি আৰম্ভ কৰিছোঁ বালিঘাটলৈ তাতে গা ধুৱাম আৰু আলিকা আগতে খোজকাঢ়ি গৈ আছে আৰু পৱন সি আলিকা গৈ আছে তো ধন আৰু ডালিমি একেলগে গৈ আছে কাঞ্চনক লৈ লাহে লাহে মই গৈ আছোঁ পিছফালে ধুনীয়াকৈ গৈ আছোঁ তো চাওক কিমান ধুনীয়াকৈ আমি গৈ আছোঁ এইটোৱে আমাৰ কাজিৰঙাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ হয় তো এইটো জীপ চাফাৰীৰ পইণ্ট হয় ইয়াৰ পৰা এই কাউণ্টাৰ হয় কাউণ্টাৰৰ পৰা আৰু তেনেকৈ যাব লাগে ভিতৰত তো আৰু ইয়াত ধন ডালিমি আগলৈ গৈ আছে তো আমাৰ বেটেলিয়ান দাদা এজনে মোক মাতি আছে আমাৰ কাজিৰঙা ৱেষ্টাৰ্ণ ৰেঞ্জতে চাকৰি কৰে আমাৰ বেটেলিয়ান কৰে আমাৰ ককাইদেউ এয়া তো এই ককাইদেৱে মাতি আছে আপোনাৰ নামটো হয় আপোনাৰ নামটো কৈ দিব শংকৰ আৰু মাইনাজনীৰ নাম সৃষ্টি 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 এইফালে চাই দিয়া হাই এতিয়া আমি হাতীক গা ধুৱাবলৈ গৈ আছোঁ গৈ থাকোঁ ন তো হেপী হোলী ঠিক আছে দিনটো আৰু তেনেকৈ হোলীতেই গ'ল আৰু আজি এতিয়া গা পা ধুওঁগৈ গৈ থাকোঁ আৰু এই আমাৰ জান্দা এতিয়া খানা চানা বনাই আছে ন কেম্পত জান্দা খানা বনাই আছে নেকি এয়া ভাত খাম আহি দেই হাতীত গা ধুৱাই লওঁ আহি আছোঁ পিছত এই ভাত খুৱাব নেকি জান্দাই খুৱাব ঠিক আছে আমি হাতীক গা ধুৱাই আহোঁ ইয়াতে প্ৰায় সময় ইয়াতে লেণ্ড কৰে হেলিকপ্টাৰ হেলিপেডে হয় আমাৰ বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জৰ বেক চাইডতে হয় তো আমি এইফালে গৈ আছোঁ আৰু পথাৰৰ মাজে মাজে তো ডালিমি আৰু ধনবৰ আগতে গ'ল আমাৰ কাঞ্চনক লৈ লাহে লাহে গৈ আছোঁ আৰু আগুৱাই আৰু চাওক সেই আমাৰ আলিকাই বকি বকি এতিয়া আহি আছে কাঞ্চনক লৈ আৰু আমি 3টা হাতী লৈ আহিছোঁ তো এইফালে চাওক আৰু 3টা হাতী আছেই সেয়া চাওক গা ধুই আছে উত্তৰ আছে সোণমালা আছে ভাগ্য আছে কোনোবা আছে দূৰৰ পৰা বাৰু মই এতিয়ালৈকে চিনাকি হোৱা নাই হাতীকেইজনী তো আমি এনেকৈ আমি গৈ আছোঁ তো তেনেকৈ কাণত ৰছী লগাই আলিকাই ধুনীয়াকৈ নি আছে আজি আমাৰ বৰগছৰ মানুহো আহিছে কাৰণ ধন আৰু ডালিমিক চাবলৈ আহিছিলে বৰগছৰ আমাৰ ৰমেশ শইকীয়া ছাৰে তাৰ ল'ৰা আৰু ছোৱালী যেনেকৈ আমাৰ ধনবৰ ডালিমিক চাব আহিছিলে চাই কৰি গ'ল এতিয়া আমাৰ বৰগছৰ এতিয়া আমাৰ ষ্টাফ আহিছে আমাৰ ধনৰ ডালিমিৰ ওচৰত তো সিহঁতে ইয়াত চাপ ৰৈ আছে তো এয়া বালিঘাট আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ কিমান ধুনীয়া ডোখৰ ঠাই আৰু সেইফালে ডালিমি আহি আছে তো এইটো আমাৰ বালিঘাট হয় এই বালিঘাট তো বালিঘাট আমি পায়ে গ'লোঁ এইফালে কোনোবাই মাছো মাৰি আছে এতিয়া বৰ্তমান মানে কিছুদিন আগত মানে বতাহত মানে খুব মেটেকা পেলাই দিলে এতিয়া আমাৰ বালিঘাটত য'ত হাতীক গা ধুৱাওঁ মানে গোটেইটো মেটেকাত ভৰি পৰিছে তো এতিয়া তাতে গা ধুৱাই আছে সেয়া চাওক 2জনী সেয়া 2জনী সেইফালে জনী 3জনী তো এতিয়া 6জনী নহয় 5জনী হাতী এজনী মানে মতা মেল এটা ফিমেল 5জনী তো 6টা হাতী লৈ আহিলোঁ আজি বালিঘাটত গা ধুৱাবলৈ ধনৰ পৰা কালিয়া নামিলে এতিয়া মই নামিবলৈ লৈ আছোঁ আপোনালোকে চাই থাকক তো এয়া কাঞ্চনক আমি নমাই দিলোঁ এতিয়া পানীত মই নামিলোঁ বাৰু তো আলিকা এইফালে কাঞ্চনক কিবা নিৰ্দেশন দিছে আৰু ধনবৰ্গ এইফালে নামি গ'লে মেটেকাৰ মাজত বালিঘাটতে মানে মেটেকাবিলাক নতুনকৈ আহিছে বতাহত আৰু এয়া ডালিমি ঢাট ৰ ডালিমি ঢাট ৰ তো ধনবৰ্গই নামি গ'ল ধনবৰ নামিলে যে এতিয়া ডালিমি নামিব বিচাৰিছে আৰু কাঞ্চনে মানে গোটেই গাত বোকা মাৰিছে কাৰণ গৰম বেছি কাৰণে বোকাটো মাৰিছে তো আলিকাই ধুনীয়াকৈ ৰছী বান্ধি এতিয়া নি আছে পানীৰ মাজলৈ কাঞ্চনক আৰু এয়া হ'ল পূৰ্ণিমা সেয়া ধনবৰ সেইফালে আছে উত্তৰা সেয়া উত্তৰা আৰু ৰেৱতীক গা ধুৱাই আছে সেইফালে উত্তৰা এয়া ধনবৰ আৰু এয়া আমাৰ কাঞ্চন গৈ আছে আলিকাই লৈ গৈ আছে এয়া আমাৰ ডালিমি আৰু সেই ডালিমিৰ বেক চাইডত আছে পূৰ্ণিমা তো 6টা হাতী লৈ এতিয়া আমি বালিঘাটৰ নদীত গা ধুৱাই আছোঁ আমি খুব ভাল লাগিব এচাক পূৰ্ণিমাই ধুনীয়াকৈ পানী মাৰি আছে গাত
মানে আমি হোলী খেলিলোঁ দিনটো হোলী খেলি আহি এতিয়া আমি নদীত নামিলোঁ বালিঘাটৰ নদীত তো ইয়াতে সিহঁতক গা ধুৱাই আছোঁ চাওক 6টা হাতী এইয়া চাওক ধনবৰ মাটি আছে বেলেগ হাতীক ইয়াই ধনবৰ হয় ধনবৰ কি হ'ল এইয়া ধনবৰ এতিয়া গা ধুব এয়াই ধনবৰ হয় এইফালে আছে উত্তৰ আৰু ৰেৱতী এয়া আমাৰ কাঞ্চন এয়া আমাৰ পূৰ্ণিমা এয়া আমাৰ পৱন গৈ আছে ডালিমীৰ মাহত ডালিমী গৈ গা ধুৱাব আৰু এয়া ধনবৰ চাওক 2টা 4টা ইয়া 5টা ইয়া 6টা হাতী এতিয়া আমি বালিঘাটত গা ধুৱাই আছোঁ মেটেকা মানে বৰবাই মেটেকা ক'ৰ পৰা আহিল ইমান নদীৰ বতাহৰ কাৰণে ন বতাহে লৈ আহিছে পূৰ্ণিমাৰ গা ধোৱা হ'লেই নেকি এই আমাৰ পূৰ্ণিমা চাওক আমাৰ পূৰ্ণিমাৰ মানে ভিডিঅ' দেখুৱাবলৈ কৈ থাকে আমাৰ পূৰ্ণিমাৰ মালিকে তো এয়া পূৰ্ণিমাক আমাৰ বৰবাই গা ধুৱালে দিনটো খুৱাই বৈ এতিয়া লৈ আহিলে আজি হোলীৰ দিন বাৰু ধুনীয়াকৈ খুৱাই বৈ আনিলে এতিয়া গা ধুৱালে চাওক পেটটো ভৰি আছে কিমান ধুনীয়া লাগিছে পূৰ্ণিমাক এয়া পূৰ্ণিমা ধুনীয়াকৈ নমস্কাৰ মৰ্ণিং বুলি দিছে তো পূৰ্ণিমা চাওক কিমান ধুনীয়া লাগিছে গোটেই গাটো একদম চাফা একদম ধুনীয়া হৈ পৰিছে চফা হৈ গৈছে গাটো ধুনীয়াকৈ একদম মোহাৰি দিছে গা ধুই দিছে ব্ৰাছেৰে তো বৰভাই এতিয়া কেম্পত যাব ন যাক গৈ থাকক আমিও যাম লাহে লাহে তো এয়া আমাৰ পূৰ্ণিমা আগত দালাকাই চলাইছিলে এতিয়া আমাৰ বড়ো বাপুৱে চলাই আছে বহুত ধুনীয়া হাতী বহুত গোলগাল একদম টুপটুপীয়া হাতী হয় তো এতিয়া নিজৰ কেম্পলৈ গৈ থাকিব আৰু গা পা ধুলে যেতিয়া দানা পানী খুৱাব কলপাতত বুট চাপৰ তেনেকৈ দি খুৱাই থাকিব আমাৰ পূৰ্ণিমাক তো যাক দেই গৈ থাকক তো পূৰ্ণিমাক গৈ থাকক এতিয়া আমাৰ আন হাতীকেইটাক দেখুৱাওঁ তো এতিয়া বালিঘাট নদী হয় বালিঘাট বুলি কওঁ আৰু ইয়াত মানে তলত বালি আছে বোকা নাই তো হাতীক গা ধুৱাবলৈ বহুত সুবিধা হয় তো সেইবুলি আৰু ইয়াত গা ধুৱাওঁ হাতীক বোকা চোকা নেলাগে বেছি চফা হয় হাতী তো এই ধনবৰৰ কালিয়া চাওক ধনবৰৰ দাঁত কিমান ধুনীয়াকৈ জিলিকি আছে তো এই চাওক 5টা হাতী একেলগে ধুনীয়াকৈ গা ধুই আছে কিমান ভাল লাগিছে কিমান ধুনীয়া লাগিছে চাওক আমি গা ধুম বাৰু হাতীক গা ধুৱাই লওঁ আগত তো গা ধুই গনি পিছত আমি ধুনীয়াকৈ গা ধুম হাতীক আগত গা ধুৱাই লওঁ তো ধুনীয়াকৈ মাছ দিছে এবাৰ নবীনে তো আৰু আন কোনোবাই ধুৱাই দিছে হাতীক গা চাওক কিমান ধুনীয়াকৈ গা চাফা কৰি আছে ধুই আছে তো 4জনী হাতী ধুনীয়াকৈ একদম শুই আছে পানীত এয়া তো আৰু এয়া আমাৰ কালিয়াই ধনবৰক ধুনীয়াকৈ গা ধুৱাই দিছে আৰু এইফালে আমাৰ নবীন ভাই মোক গামোচা দিলে দেই মই গামোচা অনা নাই না মই একচুৱেলি বিপেন্দাৰ কাৰণে গামোচাখন আনিছিলোঁ মই মানে এই ভিজা কাপোৰে মই যাব পাৰোঁ সেইকাৰণে একচুৱেলি মই বিপেন্দাৰ কাৰণে আনিছোঁ মই মানে নামিবলৈ ইচ্ছা নাছিলে নবীন ভাইৰ কথাত মানে নামি দিলোঁ আৰু গা ধুম আৰু দেৰিকৈ ধুম সেয়া ধনবৰ এই বেটা এই আমিহে ইয়াত তোৰ লগতে আহিছোঁ এতিয়া গামোচা পিন্ধি আমাৰ নবীন ভাইয়ে গামোচা দিলে মই গামোচা আনিছিলোঁ এতিয়া গা নুধো মানে আকৌ হোলী খেলিবই লাগিব এইফালে কালিয়া জাফাটো লৈ যাওঁ মানে আমাৰ ধনবৰৰ জাফাটো লৈ যাওঁ ধনবৰৰ মানে কোনো কথা ঠিক নাই ন গেৰাণ্টি নাই তোৰ এনেকৈ আমি গৈ আছোঁ লাহে লাহে জাফাটো লোৱা আৰু সেইফালে পৱন আৰু আলিকাই মানে কিবা লাগিছে মোক গাত নিতিয়াবি তো এয়া পৱন আমাৰ ডালিমীৰ মাহত এয়া আমাৰ কাঞ্চন হোলী বুলি চবেই ফূৰ্তি কৰি আছে ন পৱন আমাৰ কাঞ্চন আৰু এয়া আলিকাই খঙাই গৈছে পৱনৰ লগত কাজিয়া লাগিছে চাম চিধা বোলে মানুহৰ নিচিনা কৈ আছে হাতীক মানে এই আমাৰ হাঁহি ধেমালি ফূৰ্তিবিলাক যে আমাৰ হাতী বন্ধু আমাৰ মাহত বন্ধুৰ লগতেই পাব বেলেগ আন কাৰোবাৰ ভিডিঅ'ত নেপায় বাৰু এয়া চাওক তো আমাৰ কাঞ্চনত তেনেকৈ মানে তেৰে দিব চাওক সেয়া চাওক তো সেইফালে ভাগ্য আহি গ'ল সেয়া ভাগ্য হাতী তো ভাগ্য আহিলে এতিয়া বৰ্তমান 8জনী হাতীৰ লগত আছোঁ এয়া তো আমাৰ কাঞ্চন আমাৰ কটীয়ালিৰ কাঞ্চন আমাৰ আলিকাই ধুনীয়াকৈ গা ধুই দিছে কি হ'ল কিবা এটা কৈ দে খং উঠিছে কাঞ্চনা লৈ উঠাই দিলে তো
তোৰ কথাই নুশুনেচোন তোৰ হাতীয়ে অকণমান পাতৰ আছে না অ এতিয়া শুই দিছে কাঞ্চনাতে শুনছে মই মানছো শুনছে অ মন নাই আলিকাই মানে অলপ ফূৰ্তি কৰিছে তো আজি মানে ইমানেই হাতী আহি আছে বালিঘাটত তো মই 6টা হাতীৰ কথা কৈছিলো এতিয়া 8টা আহি গ'ল তো আৰু 4-5জনী হাতী আহি আছে এই আমাৰ কাঞ্চন সেই এইফালে আছে ভাগ্য ভূপেনে লৈ আছে ভাগ্যক সেইয়া ভাগ্য একদম পাৰত ভাগ্যকো নমাব এইফালে নমালে আমাৰ ধনবৰ এয়া আমাৰ ডালিমী এয়া ৰেৱতী সেয়া হ'ল উত্তৰা আৰু সেইফালে আছে বনমালা চৰি বনমালা নহয় জয়মালা এই নামবিলাক কিবা অলপ খেলি মেলি লাগে বাৰু একো নাই ন তই মানে খুব বোকা খেলিলি ন খুব বোকা খেলিলি নেকি হা হাতীৰ পৰা নমাই দিছে কি কোনে লগৰ কেইটামান কোন লগৰ কেইটাই কাৰ্ডেৰি হা এই লগৰ কেইটামান আছে চাওকচোন চবেই মানে ৰং খেলিছে এই বোকা খেলিছে এয়া ৰেৱতী নাজিমৰ ৰেৱতী হয় তো এয়া চাওক গোটেইখিনি ধেমালি কৰি আছে এইফালে আৰু এয়া হ'ল আমাৰ উত্তৰা বহুত ধুনীয়া হাতী হয় উত্তৰা বকু এই গুৱাহাটী পাৰ হৈ বকুফালৰ হাতী হয় উত্তৰা নবীনহঁতৰ হাতী হয় আৰু বালিঘাটৰ পানী চাবনে চাওক ইমানেই চফা পানীয়ে চাওক ইমানেই চফা পানী কৈছোঁ নহয় মানে চব দেখা যায় আৰু মাছবিলাক সাঁতুৰি থাকে চব দেখা যায় মানে বহুত চফা পানী সেইকাৰণে হাতী গা ধুৱাওঁ আৰু হাতীয়ে সদায় চফা পানীত গা ধুই ভাল পায় লগতে আপোনাৰ চফা পানী খাই ভাল পায় হাতীয়ে সদায় চফা পানী খায় আৰু চফা পানী গা ধুই ভাল পায় সেয়ে ক'ব বিচাৰোঁ তো বালিঘাটৰ পানী খুবেই চফা খুবেই ধুনীয়া আৰু বালিঘাট বুলি কওঁ যে ডিফলু নৈ হয় আমাৰ কাজিৰঙা আমাৰ ডিফলু নৈ হয় বালিঘাট ডিফলু নৈৰ পানী হয় বহুত চফা পানী আৰু বহুত মাছ আছে তো আমি হাতী বন্ধুৱে মিলি এনেকৈ হাতী গা ধোৱাওঁ চাওক বহুত ফূৰ্তি কৰা চাওক পানী কেনেকৈ ঢৌ খাই আছে চাওক ইমান ধুনীয়াকৈ পানী ঢৌ খাই আছে এয়া নবীন লাগি আছে তাৰ হাতীৰ লগত উত্তৰাৰ লগত মই আহিলোঁ আকৌ অঁ আৰু আলি আকৌ চিঞৰি আছে মোক মাতি আছে তো এইফালে আছে আমাৰ জয়মালা তো জয়মালাকো ধুনীয়াকৈ গা ধুৱাই দিছে এয়া জয়মালা তো এই ওপৰত চাওক আৰু 2-3জনী হাতী আছে সেয়া চাওক এয়া হ'ল আপোনাৰ মণিমালা সেইফালে আছে এই বনমালা সেই হ'ল ভাগ্য তো 8-9জনী হাতী ইয়াত হৈ গ'ল ধনবৰৰ মানে মতা হাতী আৰু মেল বুলি তাৰ মানে ধনটো মেল ন ল'ৰা মতা হাতী তো ধনক লৈ 10টামান হাতী হ'ব তো এই আমাৰ জয়মালা বহুত ডাঙৰ হাতী হয় ইয়াত জয়মালা গা ধুৱাই আছে ইয়াত পানী অলপ বেছি এয়াই জয়মালা গা ধুৱাই আছে জয়মালাও ধুনীয়াকৈ হোলী খেলিলে ফাকুৱা খেলিলে একদম মূৰত ৰং চং লাগি আছে মোক শুঙি আছে জয়মালা মোক শুঙি আছে চাওক জয়মালা সুৰ চাওক কেনেকৈ মোক শুঙি আছে অঁ ইয়াত জয়মালা কিমান ভাল লাগিছে আমাৰ মানে হাতী বন্ধুৰ এইবিলাক আমাৰ মৰম চেনেহ তো হাতীক ধুনীয়াকৈ খুৱাই বোৱাই ধুনীয়াকৈ যতন কৰি ৰাখোঁ সেয়াই আমাৰ মানে উদ্দেশ্য তেনেকৈ হাতীৰ লগত মিলা প্ৰীতিৰে আছোঁ তেনেকৈ থাকিম সদায় আৰু চাওক সেই ধনবৰৰ গা ধোৱা হ'লেই ধনবৰক কালিয়াই লৈ গৈ আছে লাহে লাহে ধনবৰক লৈ গৈ আছে উত্তৰক ধুনীয়াকৈ গা ধুৱাই দিছে আৰু এটা বস্তু দেখাম এইটো মানে বহুত মানুহে চিনি নাপায় ন এইটো মানে ইটা ফাটি যে আছে ঝাও এটা বাংলা ইটাৰ ইটা হয় এইটো বাংলা ফাটি যে কয় সিটাৰ ইটা এইটো কয়লা বেছিকৈ হ'লে মানে এইটো হয় পুৰা যায় বেছিকৈ মানে এটা ঝাও ইটা বুলি হয় এইটো মানে বহুত মানুহ চিনি নাপায় এইটো মানে আমাৰ তাতে আছে মানে লোকেল ভাটি হয় এই লোকেল ভাটি পেৰে এইটো আমি লৈ আহিছোঁ আৰু হাতীক মানে গা চফা হয় ধুনীয়াকৈ এইটো মানে যিমান মল বহি নাথাকক এইটো আপোনাৰ অকণমান পিন্ধি দিলে এইটো ভাল হৈ যায় মলকেইটা উঠি যায় কলা কিটকিটীয়া হৈ যায় হাতী এইটো অকল আমাৰ সেই সীতা চাইডৰ মানুহ ওচৰত পাব তোমাৰ ঘৰটো জানো ক'ত আছিলে মোৰ বকচগাঁও বকচগাঁৱৰ হাতী হয় আৰু নবীন ভাইহঁতৰ হাতী হয় এই উত্তৰা আমাৰ আৰু এটা হাতী আছে ৰাণী আমাৰ নিজৰ হাতী এটা কিন্তু তাক মই নচলাওঁ আমাৰ উত্তৰা বহুত মৰমেল হাতী হয় আমাৰ কাজিৰঙাত বহুত বছৰ ধৰি ছাৰ্ভিচ কৰি আছে মোটামুটি সি 22 বছৰমান কাম কৰিলে 22 বছৰ ধৰি ইয়াত আমাৰ ৰানিং কাজিৰঙাত আৰু এইফালে বনমালা আহিলে এয়া হ'ল মণিমালা গুৱাহাটী বকুফালৰ হাতী হয় এইটো মই এইটো মোটামুটি আমাৰ ঘৰত 9 বছৰমান আছিলে তোমাৰ ঘৰত 9 বছৰ আছিলে মোটামুটি চোতালতে বান্ধি ৰাখিছোঁ আমাৰ চোতালতে 9 বছৰ ৰাখিছোঁ ইয়াত অঁ এই মণিমালাত এৰি দিলে এয়া মণিমালা মানে বহুত ফূৰ্তি পানী পালে মানে আৰু পানী বহুত ভাল পায় আৰু চাওক কেনেকৈ পানী ঢেউ খাই আছে এয়া চাওক কিমান ধৰণে পানী ঢেউ খাই আছে আৰু ফুচৈ চলাই আছে বনমালাক ন দে এয়া বনমালা আৰু এয়া হ'ল মণিমালা সেইফালে ধনবৰ গৈ আছে ওপৰত উঠিলে ধনবৰ সেয়া ভাগ্য নামি আছে
এইফালে ডালিমিক গা ধুই আছে, এইফালে ৰেৱতী, সি কাঞ্চন, তো গোটেইখিনিৰ লগত একেলগে আছোঁ। আৰু এনেকৈ গোটেই হাতী কাজিৰঙা, আমাৰ কাজিৰঙা বাগৰিৰ গোটেইখিনি হাতীক লৈ আমি গা ধুৱাই আছোঁ বালিঘাটত। এয়া চাওক, মোৰ চাৰিওপিনে হাতী আছে, এইফালে চাৰিওপিনে হাতী আছে, চাওক চাৰিওপিনে হাতী। ময়ো গা ধুম বাৰু, অলপ দেৰিকৈ ধুম, কাৰণ আৰু ফাকুৱা লগাবই আছে মানুহক। তো এতিয়া মই গা ধুই দিলে আকৌ মোক কোনোবাই লগাব বুলি এতিয়া মই গা ধোৱা নাই বাৰু। দে দে হেপী হোলী, হেপী হোলী, অঁ হেপী হোলী, হেপী হোলী, হেপী হোলী বনমালা, হেপী হোলী, হেপী হোলী। এইয়া হেপী হোলী বুলি দি দিলে বনমালাই। বহুত ধুনীয়া হাতী হয়, আমাৰ বকো ছয়গাঁৱৰ ফালৰ ন, গুৱাহাটী গোৱালপাৰাৰ হাতী হয়। তো ধুনীয়াকৈ হেপী হোলী বুলি দি দিলে, গোটেই অসমবাসীক দি দিলে হেপী হোলী বুলি দিবা আকৌ। মানে গোটেই অসমবাসীক হেপী হোলী বুলি মানে শুভেচ্ছা জনালে, আমাৰ ফাকুৱা উৎসৱৰ শুভেচ্ছা জনালে গোটেই অসমবাসীক আমাৰ কাজিৰঙা বাগৰিৰ পৰা। তো এতিয়া আমাৰ বনমালাই ধুনীয়াকৈ বুট দিব, গা ধুৱাই আছে মণিমালাক। এয়া ধুনীয়াকৈ শুই দিলে। আৰু চব পানী কেনেকৈ ঢেউ খাই আছিলেনে, তো একদম সাগৰৰ নিচিনাকৈ ঢৌ খাই আছে পানীয়ে। তো জয়মালা, মণিমালা, এইফালে আছে কি নাম আছিলে, মণিমালা। তো এইফালে উত্তৰা, ৰেৱতী, ডালিমী, সেইফালে আছিলে ভাগ্য, কাঞ্চন, ধনবৰ। তো চাওক হাতীয়ে হাতী চাৰ পিনে, কিমান আৰু কম হাতীৰ কথা। আমি হাতীৰ লগতে দেখোঁ, হাতীৰেই মানুহ, তেনেকেই আছোঁ। অঁ নবীন ভাই গা খোজা আছে হাতীৰ পিঠিত, মল উঠাই আছে নেকি? মানে ই নালাগে, ব্ৰাছ নালাগে ন? ঠিকে আছে দিয়া। কিবা গা মাজা জাল ৰাখে যে, সেইটো আমাক নালাগে, আমি হাতীতে একেবাৰে ঘৰতে চাফ কৰোঁ। ঠিকে আছে। আৰু এয়া ফুচৰ কথা কওঁ, ফুচই গুৱাহাটীত খুব ঘূৰি ফুৰি থাকে। আৰু গুৱাহাটীবাসীক কৈ আছোঁ বিশেষকৈ, গুৱাহাটীত পালে তাক পাবই বনমালা হাতীৰ লগত। গোৱালপাৰা লাইনত ইয়াক পাবই। অঁ গোৱালপাৰা লাইনত ফুচুক পাবই। ইয়াক আৰু মোক পাবই। অঁ আৰু নবীনক পাবই, গোৱালপাৰা ফালৰে, মানে গোৱালপাৰাক পাবই গোৱালপাৰাত। আৰু নবীনো গোৱালপাৰাৰ ঘৰ। তোমাৰ এড্ৰেছ দি দিম, মানে আমাৰ বহুত আলহী আছে গোৱালপাৰাত, তো হাতী বিচাৰি থাকে, হাতীক খুৱাবলৈ গৈ থাকে। কামৰূপ মেট্ৰ' দুধনৈৰ হাতী ন? আৰু দুধনৈৰ হাতী হয় এইটো মণিমালা, বনমালা। মণিমালা মিন দুধনৈ কামৰূপ। অঁ ঠিকে আছে। আৰু আজি আমি বাগৰিত মানে বালিঘাটত 10টা হাতীক গা ধুৱাই আছোঁ। খুব ভাল লাগিলে, খুব ধুনীয়া এটা মুহূৰ্ত আমি আজি পাৰ কৰিলোঁ কাজিৰঙা বাগৰিৰ পৰা। আৰু ধনবৰ চাক সেইফালে একদম দৌৰি গৈ আছে, যোনে লৈ গৈ আছে ধনবৰক। সেই চাক যোন নহয়, কালিয়াই লৈ গৈ আছে বাৰু। সেই চাক তাৰ কেম্পলৈ গৈ আছে ধুনীয়াকৈ। আমাৰ হাতীকেইটাক ধুনীয়াকৈ গা ধুৱাই আমিও লৈ যাম বাৰু লাহে লাহে। তো আমাৰ হাতীকেইজনী। তো আলিকাৰ ওচৰত যাচোন, আলিকাই কি কয়। ঐ আলিকা, হ'লনে আমাৰ? মই ধোৱা নাই, মই ভিডিঅ' বনাই আছোঁ না। এই বাদ দে না, আজি তই গা ধুবা নালাগে, আকৌ ৰং সানিব নালাগে, এতিয়া ধুবা আকৌ তোক ৰং সানিব। মই সেইকাৰণে ধোৱা নাই। এই তাত কলত টিউবৱেলত গা ধুই দিম দে। হৈ গ'ল ব'ল। বাবু হৈ থাকিম, একো হাঁহি দিয়ে। সেয়া ভূপেনে মোৰ লগত খঙাই আছে। ভূপেন, সেয়া ভূপেন, আমাৰ আলাদিন জিন হয়, আলাদিনৰ জিন ভূপেন। সি পাল্টি মাৰিছে, মৰবই। এইদৰে আমাৰ মৰম চেনেহ ভাল পোৱাবিলাক আমাৰ হাতী বন্ধুৰ, হাতী মানুহৰ, হাতী মাহঁতৰ এনেকৈ চলি আছে। এই ভাইটি এইফালে তোমাক মই নতুন দেখিলোঁ আজি। তোমাৰ ঘৰ ক'ত? ক্ষেত্ৰীত। এই ক্ষেত্ৰী গুৱাহাটীত নোপোৱা আগত ন? তুমি মানে কোনটো হাতীৰ লগত আছা? উত্তৰাৰ লগত। মোৰ ভিডিঅ' চাই থাকা ন? ঠিকে আছে দিয়া, আকৌ পাই যাবা ভিডিঅ'ত। তো ডালিমিও গৈ আছে, তো আমাৰ কাঞ্চনক লৈ যাব লাগে, দেৰি হৈছে আমাৰ। হয় আলিকা ব'ল যাই থাকোঁ। মই নুঠোঁ এতিয়া, খোজকাঢ়ি যামেই। অঁ তই উঠবি, আংকত চুপ দিম। চুপ দলেই নিদিয়ে, তই শিকোৱাই না হাতীটোক। বলক গৈ থাকোঁ। এয়া আলিকাই উঠি লৈছে কাঞ্চনৰ পিঠিত। আৰামত উঠি আছে নেকি? এই আৰামতে উঠি আছে বাৰু। তো বলক কাঞ্চনক লৈ লাহে লাহে আগুৱাই থাকোঁ। তো এই আমাৰ হাতীৰ কণ্ট্ৰলাৰ দি আছোঁ আলিকাক।
তো ব'লক আকৌ অঁ আৰু গোটেই হাতী এতিয়া উঠিলে পাৰত সেয়া গোটেই হাতী উঠিলে পাৰত তো লাহে লাহে এতিয়া গৈ থাকোঁ আমাৰ কেম্পলৈ সেইফালে ভূপেন আছে সেয়া ভূপেনে গা ধুই আছে আৰু এইফালে চাওক গৰুৱে পানী খাবলৈ আহিলে চাওক নৈ পাৰ কৰি আছে কেনেকৈ বেছি পানী নাই বাৰু আঁঠু কঁকাল পানীলৈকে আছে তো ভূপেনে ভাগ্যক ধুনীয়াকৈ গা ধুই আছে হে ভূপেন কি খবৰ আমাৰ আলাদিনৰ জিন ভূপেন 6 পেক আছে তাৰ বডি বিল্ডাৰ হয় নহয় ভূপেন কি খবৰ ভালে দে ভাল থাকিব লাগে সদায় ভালকৈ থাকিবি সদায় হাতীক ভালকৈ ৰাখিবি সেয়াই বিচাৰোঁ ন হাতীৰ ক্ষেত্ৰত কৈছোঁ অঁ মই চেণ্ডেল চব লৈ আছোঁ তো আমি লাহে লাহে আগুৱাই গৈ থাকোঁ নিজৰ কেম্পলৈ আৰু আমাৰ হাতীখিনিও ধুনীয়াকৈ আহক বাৰু গোটেইখিনিয়ে গা ধুলে 8-10টা হাতী একেলগতে আছে গোটেইখিনিয়ে গা ধুৱক তো ইয়াৰ পৰাই মই আজি ভিডিঅ'টো ইমানখিনিয়ে কৰিলোঁ আপোনালোকে চাব আশা কৰোঁ ভাল পাব তো ইয়াৰ পৰা মই ধন্যবাদ দিলোঁ বাই বাই ভিডিঅ' চাব ভাল পাব